ফাইনেলি গাইছ ৰিয়ান পৰাগ ককাইদেৱে মোক কণ্টেক্ট কৰিছে ইমান ডাঙৰ চেলিব্ৰিটি ইমান ডাঙৰ ক্ৰিকেটাৰে যে মোক কণ্টেক্ট কৰিব মই সপোনতো ভাবা নাছিলোঁ বিদ্যা শপত 6 কোটি টকা সামগ্ৰী চুই পিনে কৈছোঁ দাদাই পাৰফৰ্মেঞ্চ নেদেখাব পাৰে কিন্তু দাদাৰ মনটো যে আছে মনটো বহুত ভাল দাদাই মোক কৈছে গুৱাহাটী হ'বলগীয়া আপকামিং IPL মেটছকেইখনৰ বাবে তোক বোলে ফ্ৰী এণ্ট্ৰি দি দিছোঁ আৰু ৰাজস্থান ৰয়েলছৰ 3টাকে জাৰ্চি দিছে দাদাই কৈছে এই জাৰ্চিকেইটা পিন্ধি অসমত থকা CSK আৰু RCB ফেন্সবিলাকৰ তো মুখত হাগি থাক মই গ্ৰাউণ্ডত থাকিম মানে দাদাই হাগা কামটো আগৰ পৰাই কৰি আছে এতিয়াও কণ্টিনিউ কৰি যাব আৰু মই নহ'ব বুলি ক'ব নোৱাৰিলোঁ কাৰণ দাদাই মোক UPI মালটো দি আছে আৰু চবকে এটাই কথা ক'ম অসমৰ এটাই কিং আছে সেইটো হৈছে ৰিয়ান পৰাগ যেতিয়ালৈকে দাদাই মানে মোক পে'মেণ্ট দি থাকে তেতিয়ালৈকে আৰু ৰাজস্থান ৰয়েল 2খন মেটছ এইটো কাৰণে হাৰিছে তাত অনন্যা পাণ্ডে আৰু ছাৰা আলী খান অহা নাছিল 3 নম্বৰখন এইটো কাৰণে জিকিছে তাত ছাৰা আলী খান আহিছিল আৰু 4 নম্বৰখন এইটো কাৰণে জিকিব তাত অনন্যা পাণ্ডে আহিছে মানে আহিব তো সকলোৱে ৰাজস্থান ৰয়েলছক ছাপোৰ্ট কৰক ৰিয়ান পৰাগ কেলা কিং হয় 8,000 টকাত কেলা ইমানখিনি ক'ব পাৰিছে